দেতা কোৱা 1947 চনৰ 15 আগষ্টৰ দিনা মহাত্মা গান্ধী চাগৈ দিল্লীতে আছিল হয়নে কথাটো তেনেকুৱা নহয় আৰাধ্যা বহুলোকে ভাবে 1947 চনৰ 15 আগষ্টৰ দিনা মহাত্মা গান্ধীও দিল্লীতে আছিল আৰু দিল্লীত আনুষ্ঠানিকভাৱে যি সভা আয়োজন কৰা হৈছিল আনন্দৰ অনুষ্ঠান আয়োজন কৰা হৈছিল তাত মহাত্মা গান্ধীও অংশ লৈছিল কিন্তু দৰাচলতে সেইদিনা মহাত্মা গান্ধী আছিল কলিকতাত থাকি তেওঁ উপবাস কৰিছিল তেওঁ প্ৰাৰ্থনা কৰিছিল আৰু খাদী সূতা কটাত নিজকে ব্যস্ত কৰি ৰাখিছিল ইয়াৰ উপৰিও তেওঁ কলিকতাৰ যিবোৰ অঞ্চলত ৰায়ত হৈছিল আৰু ৰায়তৰ জৰিয়তে ৰাইজৰ ক্ষয়ক্ষতি হৈছিল সেই অঞ্চলবোৰলৈ গৈছিল দুটা পৃথক ধৰ্মৰ লোকৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰখাৰ চেষ্টাৰে সৈতে তেওঁ কলিকতাৰ অঞ্চল বিশেষে ঘূৰি ফুৰিছিল আৰু যাতে শান্তি স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁ চেষ্টা কৰিছিল Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.